মানুহৰ বাবে মানুহ হৈ কাম কৰি যোৱা এজন ব্যক্তি যি সমাজ সেৱা কৰা বুলি জহাই নুফুৰে যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মীগৰাকীৰ নাম হৈছে সৰুপাই দাস নীৰৱ নিষ্ঠাৰে সামাজিকভাৱে কৰি গৈছে বিভিন্ন সমাজ সেৱা শ্ৰেষ্ঠ কৰ্মচাৰীকে ধৰি বিভিন্ন সন্মান বুটলিবলৈ হৈছে সক্ষম যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ এগৰাকী নিষ্ঠাৱান কৰ্মচাৰী নাম সৰুপাই দাস মানৱ সেৱা তেওঁৰ বাবে আদৰ্শ যোৰহাটৰ কাকজানৰ ডগাচুক নতুন মাজুলী ইণ্ডিয়া আদৰ্শ গাঁৱৰ বাসিন্দা সৰুপাই দাস তেখেতে নিজৰ চাকৰি জীৱনৰ উপৰিও সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে বিভিন্ন ধৰণেৰে কৰি আহিছে সহায় সহযোগিতা মৰ্মস্পৰ্শী এইসমূহ কৰ্মৰ বাবে সৰুপাই দাসে ৰাষ্ট্ৰীয় ৰাজ্যিক জিলা পৰ্যায়ৰ কেইবাটাও সন্মান আৰু শ্ৰেষ্ঠ কৰ্মচাৰী বঁটাৰ সহিতে বহু বঁটা লাভ কৰিবলৈ হৈছে সক্ষম প্ৰচাৰ বিমুখ স্বভাৱৰ বাবে নিজ সাফল্যৰ বিষয়ে তেখেতৰ কৰ্মই পৰিচয় তেখেতে কয় মানুহৰ বাবে কৰা একোটা সৰু পদক্ষেপ মোৰ বাবে এটি সাধাৰণ সহায়হে মাত্ৰ জীৱনত যদি অন্য এজন মানুহক কিবা সহায় কৰিব পাৰো সেইটোৱে হৈছে মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি সমাজে মোক যি চেনে সন্মান মৰম দিছে সেইটো মোৰ প্ৰেৰণা কামৰ মাজতে মানুহৰ মুখত হাঁহি বিৰিঙাই তুলি দিব পাৰিলেই মই সন্তুষ্ট সৰুপাই দাসে সমাজৰ বাবে এক আদৰ্শ নীৰৱে কোনো প্ৰচাৰৰ আশা নকৰি যি সেৱা তেখেতে কৰে সেই কৰ্মই বহু লোকৰে হৃদয় স্পৰ্শিছে তেখেতৰ এই মনৰ ভাৱ তেখেতৰ এই আদৰ্শ আগন্তুক প্ৰজন্মৰ বাবে নিঃসন্দেহে এক অনুকৰণীয় উদাহৰণ প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ বঁটাখিনি পাই মোৰ ভাল লাগিছে খুব আনন্দ লাগিছে এই আনন্দৰ ভগৱানৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদতহে এই আনন্দ উপভোগ কৰিবলৈ পাইছোঁ বা এই বঁটাখিনি পাইছোঁ আজি ৰাইজক যিদৰে মই সততাৰে নিষ্ঠাৰে কাম কৰি গৈছোঁ কাম কৰিছোঁ আৰু সকলোকে সহায় কৰিছোঁ তাৰ বিনিময়ত এই সন্মান ভগৱানে দিছে কি বঁটা পাইছে আপুনি মই প্ৰথমতেই পালোঁ উপায়ুক্ত কাৰ্যালয়ৰ পৰা 26 জানুৱাৰী 2019 চন যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ পৰা শ্ৰেষ্ঠ কৰ্মচাৰী বঁটা পালোঁ আৰু এই বঁটা প্ৰদান কৰিছিলে মোক মাননীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ছাৰে তেতিয়া উপায়ুক্ত আছিলে নাৰায়ণ কোঁৱৰ ছাৰ তেখেতসকলৰ আশীৰ্বাদত সেই বঁটা লাভ কৰিলোঁ সেই বঁটা লাভ কৰাৰ পাছৰ পৰাই মোক নানা অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে সম্বৰ্ধনা জনাই কোনোবাই অংগবস্ত্ৰৰে জনাই মানপত্ৰৰে জনাই আন্তঃৰাষ্ট্ৰীয়ভাৱে এটা বঁটা পাবলৈ সক্ষম হৈছিলে কি আছিলে আন্তঃৰাষ্ট্ৰীয় বঁটা ভাৰত ৰত্ন আম্বেদকাৰ এই বঁটা পাইছিলোঁ মই 24 চনত 2024 চনত এই বঁটা পাইছিলোঁ আৰু ৰাষ্ট্ৰীয় বঁটা পাইছিলোঁ ৰামজী ভীমৰাও আম্বেদকাৰ বঁটা পাইছিলোঁ টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ সহযোগত বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।